দক্ষিণ কামৰূপৰ মিৰ্জা তিনিআলি সমীপৰ কান্দপুৰত বন্যহস্তীৰ কৰুণ মৃত্যু পুখুৰীত পৰি থকা অৱস্থাত উদ্ধাৰ মৃত হস্তীটো বৰ্তমানলৈ জানিব পৰা হোৱা নাই মৃত্যুৰ প্ৰকৃত ৰহস্য উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰত শ্বৰ্ট লাগি মৃত্যু হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে উল্লেখ্য যে দীৰ্ঘদিন ধৰি উক্ত জনবসতিপূৰ্ণ অঞ্চলত বন্যহস্তীৰ মুক্ত বিচৰণ হৈ আহিছে দক্ষিণ কামৰূপৰ পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত কান্দপুৰত বনৰীয়া হাতীৰ কৰুণ মৃত্যু লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত তিনিআলিৰ সমীপৰ কান্দপুৰত এটা পৰিয়ালৰ বাসগৃহৰ পিছফালে থকা পুখুৰীত স্থানীয় লোকে আজি ৰাতিপুৱা মৃত হাতীটো প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে পুখুৰীটোৰ কাষেৰে যোৱা উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰত লাগি পুখুৰীত চিটিকি পৰাৰ ফলত মৃত্যু ঘটাৰ সন্দেহ ইতিমধ্যে বন বিভাগৰ দল উপস্থিত হৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে হয় আমি ৰাতিপুৱা খবৰ পাইছিলোঁ 7:30 মান বজাত হাতীটো আমাৰ এই পুখুৰীটোত আবদ্ধ হৈ থকা আবদ্ধ মানে মৃত অৱস্থাত আছিলে আৰু সেই মৰ্মে আমি আহি চালোঁ দেখিলোঁ যে এই পুখুৰীৰ মাজত এতিয়াও পৰি আছে আমি নেচেচাৰী যিখিনি আমি হাতীটো পোষ্টমৰ্টেম কৰিব লাগে তাৰ কাৰণে আমাৰ আসাম ষ্টেট জুৰ ভেটেনাৰী টিমক ইয়াত মাতা হৈছে আৰু সেইখিনি কৰাৰ পিছত আমি হাতীটো মৃত হোৱা কাৰণটো আমি জানিব পাৰিম আৰু এনেকুৱা দেখি লাগিছে যে ইয়াত হাতী আমাৰ এই অঞ্চলটোত প্ৰায় থাকে আৰু এতিয়া যেহেতু ধান চপোৱা সময় গতিকে হাতীকেইটা বহুদিন ধৰি ইয়াত আছে দুৰ্ঘটনাজনিত কাৰণতে ইয়াত মৃত্যু হোৱা বুলি ভাবিছোঁ আৰু অনুমান কৰিছোঁ কিন্তু সেইটো কাৰণ আমি পোষ্টমৰ্টেম ৰিপৰ্ট পোৱাৰ পিছতহে গম পাম ইয়াতো পুতি থোৱাৰ ব্যৱস্থাটো অকণমান জটিল হৈ পৰিছে ক'ত হয় এতিয়া যিহেতু এইটো পাব্লিক এৰিয়া হয় তেওঁলোকৰ আমি পাৰ্মিশ্যন বিচাৰিছোঁ কিন্তু এতিয়ালৈ তেওঁলোকে আমাৰ মতামত একো দিয়া নাই যদি নহয় আমি হয়তো ইয়াৰ পৰা স্থানান্তৰ কৰি পেলাই আমাৰ সেফ এটা ঠাইত লৈ যোৱা যাব আৰু তাতে পোষ্টমৰ্টেম কৰি পেলাই হাতীটো পুতা যাব এই অঞ্চলটো আচলতে খাদ্যৰ সন্ধানত নামি আহে নেকি হাতী যেহেতু আজি ইমান বছৰ ধৰি ইয়াত হাতী আছে গতিকে সেইটো চাই পেলাইতো ক'ব পাৰি যে ইয়াত হয়তো তেওঁলোকে বিচৰা খাদ্যখিনি পায় সেইকাৰণে এই অঞ্চলটোত আমাৰ প্ৰত্যেকৰ ঘৰৰ পিছফালে হওক বাৰীতে হওক বা আমাৰ যিবিলাক ওচৰৰ পাহাৰীয়া ভেটি আছে তাত থাকে হাতীকেইটা আৰু ইয়াত মোষ্টলি 5-6টা হাতীয়ে থাকে আৰু এতিয়াও হাতীটো আমি গম পোৱা নাই এইটো মতা নে মাইকী কাৰণ এতিয়াও পানী অৱস্থাত আছে আমি উঠালেহে এইটো হয়তো জানিব পাৰিম কিছু সংখ্যকে আচলতে এটা অভিযোগ উত্থাপন কৰিছে যে বিদ্যুৎ বিভাগৰ তাৰত লাগি মৰা বুলি সেইটো মই একজাক্টলি নকওঁ কাৰণ পোষ্টমৰ্টেম টিম যিটো এতিয়ালৈ আহি পোৱা নাই তেওঁলোকে সেইটো এচাৰ্টেইন কৰিব যে এইটো ইলেক্ট্ৰকিউশ্যন হৈছে নে বেলেগ কিবা আছে আচলতে হাই ভল্টেজৰ তাৰো গৈছে হয় 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 সেইখিনি ময়ো লক্ষ্য কৰিছোঁ এতিয়া সেইখিনি আমি বিভাগীয়ভাৱে ব্যৱস্থা কৰিম হাতী মানুহৰ সংঘাত কিন্তু এইটো অঞ্চলত দীৰ্ঘদিনীয়া এইটো কিবা স্থায়ী সমাধান কৰিব নোৱাৰি নেকি স্থায়ী সমাধান মানে এতিয়া আমাৰ এখন নটিফিকেশ্যনো ওলাইছে গজমিত্ৰ তেনেকুৱা ধৰণৰ হাতী আমাৰ হাতী খবৰ দিয়া বা হাতী ওলোৱা অঞ্চলত থকাৰ কাৰণে কিছুমান গজমিত্ৰ আমাৰ টিম বনোৱা যাব আৰু সেই টিম মতে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত লগ হৈ তেওঁলোকে অনাগত দিনত কাম কৰিব কাৰণ হাতী মানুহৰ সংঘাতটো আজি নতুন নহয় গোটেই অসমতে আছে গতিকে তাৰ কাৰণে আমাৰ অসম চৰকাৰে এই ব্যৱস্থাটো গ্ৰহণ কৰিছে সুনীল দাসৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ
অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল সেলাস 360 ফিজিঅথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696